পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ নেতা নেমছই আজি সচলত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ আমি প্ৰেৰণৰ ব্যৱস্থা কৰিছো। আপোনালোকে জানে যে বৰ্তমান অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকল নিৰাপত্তাহীনতাত ভুগিছে আৰু বৰ্তমান যি চৰকাৰ আছে এই চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু লোকক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। অসমৰ নাগৰিকক ভাৰতবৰ্ষৰ নাগৰিকক অসমতে অত্যাচাৰ কৰা হৈছে। অসমত জন্মগ্ৰহণ কৰা সকলো নথি পত্ৰ থকা বৰপেটাৰ 28 গৰাকী লোকক ডিটেনশ্যন কেম্পলৈ পঠোৱা কাৰ্য এক নিন্দনীয় আৰু গৰিহণাৰ যোগ্য বিষয়। মুঠতে ইয়াৰ দ্বাৰা ক'ব পাৰি যে বৰ্তমান চৰকাৰৰ সময়ত ধৰ্মীয় সংখ্যালঘু লোকসকল নিৰাপত্তাহীনতাত ভুগিছে। দ্বিতীয়টো কথা হ'ল যে যিটো ডি ভোটাৰ সমস্যা, এই ডি ভোটাৰ সমস্যাটো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা একমাত্ৰ অসম ৰাজ্যত চলি আছে। কোনো এখন চৰকাৰ, কংগ্ৰেছ চৰকাৰ হওক, বিজেপি চৰকাৰ হওক, UDF হওক, AGP হওক, এই ডি ভোটাৰ সমস্যাটো সমাধান নকৰিলে একমাত্ৰ ৰাজনৈতিক ইস্যু হিচাপে এই ডি ভোটাৰ সমস্যাটো জীয়াই ৰাখিলে আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলক পাশা খেলত বন্ধ কৰি তেওঁলোকে ৰাজনৈতিকভাৱে ভোটৰ মুনাফা আদায় কৰি আহিছে। তৃতীয়তে আপোনালোকে জানে যে বৰ্তমান যিটো স্মাৰ্ট মিটাৰৰ ব্যৱস্থা, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বৰ্তমান চৰকাৰখনে লুণ্ঠন চলাইছে। হিমন্ত বিশ্ব শৰ্মা কোম্পানী আৰু বিভিন্ন প্ৰাইভেট কোম্পানী, আদানী, আম্বানী ইত্যাদি সকলৰ লগত মিলি জুলি সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লগত তেওঁলোকে লুণ্ঠন চলাইছে। জনসাধাৰণ এতিয়া শান্তিত নাই। এতিয়া মূল্য বৃদ্ধি হৈছে, গৰাখহনীয়া সমস্যা মানে ভৰি পৰিছে। আপোনালোকে জানে যিটো বানপানী সমস্যা, যিটো বিভিন্ন আন্দোলন হ'ল স্বাধীনতাৰ পিছৰ পৰা, এই আন্দোলন কৰি প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল। কিন্তু বানপানী সমস্যা, সেই বানপানী সমস্যা হৈ গ'ল। প্ৰতিবাৰ বানপানী সমস্যাৰ সময়ত মানুহৰ মৃত্যু হয়, ঘৰ বাৰী উটুৱাই লৈ যায়, খেতি বাতি নষ্ট হয়। গতিকে চৰকাৰখনে সাধাৰণ জনতাৰ যিসমূহ সমস্যা আছে, সংখ্যালঘু ৰাইজৰ যি সমস্যা আছে, চৰ চাপৰি মাটিৰ যি ম্যাদী পট্টা দিব লাগে, বিটিআৰ সংখ্যালঘু উন্নয়ন বৰ্ড গঠন কৰিব লাগে, BTC চুক্তিৰ পূৰ্বত বিটিআৰ থকা লোকসকলক মাটিৰ ম্যাদী পট্টা দিব লাগে। এইবিলাকত কাম নকৰি, জনসাধাৰণৰ কাম নকৰি মিয়া মুছলমান উত্তৰে যাব নোৱাৰে, দক্ষিণে যাব নোৱাৰে, কিছুমান মানে বেয়া ধৰণৰ মানে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। গতিকে আজিৰ এই সচলৰ পৰা, এই ধৰ্মঘটৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছো। এনেধৰণৰ আমাৰ মাজত যি হাতাম পৰকীয়া ভাতৃত্ববোধ আছে, শংকৰ মাধৱৰ দেশত আজান পীৰৰ এইখন অসমত যাতে কোনেও আমাৰ মিলাপ্ৰীতি ভাঙিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ যাতে গাদী দখল কৰিব পাৰে, তাৰ কাৰণে কিন্তু মিয়া মুছলমান উজনি আৰু নামনি কৰি আছে। গতিকে চৰকাৰখনে এইবিলাক বন্ধ কৰিব লাগে, এইবোৰ ভণ্ডামি না ভোটৰ নাচৰ কাম বন্ধ কৰিব লাগে আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰিব লাগে, ৰাইজৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে আজি আমি ইয়াত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আৰু যদি আজিৰ এই অনুষ্ঠানৰ পাছত, এই অৱস্থান ধৰ্মঘটৰ পাছত যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আগন্তুক সময়ত আমি দিল্লীৰ যন্তৰ মন্তৰত 5000 লোকক লগত লৈ আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। তাৰ ফলত যদি কিবা হয় তেতিয়াহ'লে অসম চৰকাৰ দায়ী হ'ব। গতিকে বৰ্তমানৰ চৰকাৰখনে সংবিধান নাজানে, গণতন্ত্ৰ কি বুজি নাপায়, অকল দাদাগিৰি সকলো বস্তু দাদাগিৰিত চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবে এইখন তেওঁৰ নিজৰ অসম, নিজে বনাই লোৱা অসম, নিজে জন্ম দিয়া অসম, তেওঁৰ যি মন যায় তাকে কৰিব পাৰিব। তেওঁ একফালে মুখ্যমন্ত্ৰী, একফালে তেওঁ গৃহ বিভাগৰ দায়িত্ব আছে। সকলো ব্যৱস্থা তেওঁৰ হাতত থকাৰ কাৰণে সাধাৰণ যিবিলাক মানুহ, দুখীয়াৰ মানুহৰ ওপৰত তেওঁ মানে কৰ ঢালি দিছে, টেক্স মানে বহুত ধৰণৰ টেক্স লগাই দিছে। অসমৰ মানুহ মুঠতে বৰ্তমান শান্তিত নাই। এই চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ পাব বিচাৰিছে, এই চৰকাৰক ৰাইজে কিন্তু খেদিব বিচাৰিছে। ইয়াত অৱস্থান ধৰ্মঘট কৰিছো, 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। ইয়াত আমি 10টা দাবী আছে। আমাৰ মূল দাবীটো হ'ল আমাৰ বিভিন্ন সময়ত সংখ্যালঘু ৰাইজক যি ধৰণে অন্যায় অত্যাচাৰ কৰি থকা হৈছে, উজনি অসমত কাম কৰিব যোৱা আমাৰ সংখ্যালঘু নিৰীহ শ্ৰমিকসকলক যি ধৰণে মাৰপিট কৰি উজনিৰ পৰা খেদি দিয়াত এটা হিন্দুত্ববাদী মনোভাৱ কৰা, ভোট বেংকৰ ৰাজনীতি কৰাৰ কাৰণে চৰকাৰে যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াটো বন্ধ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি ডি ভোটাৰৰ সমস্যা এটা নাস্তুত ঘটনা অসমত যিটো চলি আছে, আমাৰ ডি ভোটাৰৰ নামত সংখ্যালঘু মানুহখিনিক যি পংগু কৰাৰ যিটো ষড়যন্ত্ৰ চলিছে, আমাৰ মানুহখিনিক অৰ্থনৈতিকভাৱে জুৰুলা কৰাৰ যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। ডি ভোটাৰ চিষ্টেমটো বন্ধ হ'ব লাগে। কাৰণ
যিজন ভাৰতীয় নাগৰিক তেওঁৰ সম্পূৰ্ণ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা স্কুলৰ প্ৰমাণ পত্ৰ থকাৰ পিছতো তেওঁৰ দেউতাক যদি ভাৰতীয় নাগৰিক হৈ আছে সেই ক্ষেত্ৰত ল'ৰাজন বি হৈ আছে তেওঁক ডিটেনশ্যন কেম্পত পঠাই দিয়া হৈছে স্বামী ভাৰতীয় নাগৰিক হৈ আছে তেওঁৰ স্ত্ৰী মানে ডি লগাই দিয়া হৈছে ডি লগাই আইনী প্ৰক্ৰিয়াত ফৰেনাৰ্ছ ট্ৰিবিউনেলত আমাৰ মানুহখিনিক দৌৰি প্ৰত্যেক মাহে হাজিৰা দি উকিলতৰ খৰচ দি আমাৰ নিৰীহ মানুহখিনি পংগু হৈ পৰিছে এই দীঘলীয়া সমস্যাটো সমাধান হ'ব লাগে আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰাই আমি এটা দাবী উত্থাপন কৰি আহিছো যে আমাৰ সংখ্যালঘু মানুহসমূহ চৰ অঞ্চলত বসবাস কৰে আৰু এই চৰ অঞ্চলৰ মানুহৰ মাটিৰ পাট্টা দিয়াৰ কাৰণে এটা দাবী উত্থাপন কৰিছো আৰু বিশেষকৈ আমাৰ যি স্মাৰ্ট মিটাৰ আপোনালোকে প্ৰত্যেকেই জানে অসমৰ একদম দুখীয়াৰ পৰা একদম মধ্যবিত্তৰ পৰা আৰম্ভ কৰি ধনী মানুহৰ প্ৰত্যেকটো মানুহকে এই স্মাৰ্ট মিটাৰে জুৰুলা কৰি পেলাইছে যি মানুহৰ পৰিয়ালত এটা সময়ত মাত্ৰ 200 টকা বিল আহিছিল সেই পৰিয়ালত আজি 900 টকা 1000 টকা বিল আহিছে কিছুমান মানুহে মানে বিল দি তেওঁলোকে শ্ৰমিক দিন হাজিৰা কৰি যি হাজিৰা পায় তেওঁ গোটেইখিনি টকা এই বিল দিয়াতে গুচি গৈছে গতিকে এইবোৰ ক্ষেত্ৰত মানে যাতে অসমত এটা শান্তি সম্প্ৰীতি এটা ভাতৃত্ববোধৰ পৰিৱেশ হয় তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছো কেৱল প্ৰতিটো সময়তেই কেৱল হিন্দু মুছলমান কৰি অসমখনৰ যি শংকৰাজানৰ দেশত মিলা প্ৰীতি নোহোৱা হৈ গৈছে গতিকে এই শংকৰাজানৰ দেশত যাতে মিলা প্ৰীতি অক্ষুণ্ণ ৰাখে প্ৰতিটো সময়তে যাতে হিন্দুত্ববাদী ৰাজনীতি বন্ধ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো অন্যথায় পৰৱৰ্তী সময়ত আমি নেমচুৰ কেন্দ্ৰীয় সমিতিৰ এক্সিকিউটিভ মিটিঙৰ জৰিয়তে ৰাজপথত আন্দোলন কৰিম দিছপুৰত আন্দোলন কৰিম প্ৰয়োজন হলে দিল্লীৰ যন্তৰ মন্তৰ খবৰ কাৰণে আমি প্ৰস্তুত থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017930